অরিজিনাল ক'ত ক'ত? এই গৌৰীপুৰতে থাকো আমি ভাড়া। অভিযোগ কি আছিল আপোনাৰ? মোৰ মানে হাজবেণ্ডটো বহুত বেয়া কৰি আছে, এটা ছোৱালীৰ লগত এনেকা ৰিলেশ্যন কৰি আছে, মানে মোক বহুত কষ্ট দি আছে, শাৰীৰিক সম্পৰ্ক এনেকা কৰি আছে। ছোৱালীটোৰ নাম হৈছে মনীষা খাতুন, হাওৰাৰ পাৰৰ। ছোৱালীটোৰ মা বাপেক মই বুজাই কৈছিলোঁ বহুতবাৰ যে এনেকা আমি ৱাইফ আছোঁ, তুমি এনেকা এৰা, আমাৰ সংসাৰ বহুত কষ্ট হৈ আছে। সিহঁতে কয় নেদিম বিয়া, কি নেদিম, এনেকা কৰি কৈ কেনে সিহঁতে তথাপি ছোৱালী লগাই দি বাপ মায়ে খাই আছে এনেকে। আপোনাৰ হাজবেণ্ডৰ নাম কি? আব্দুল ৰফ। মানে ঘৰ তাৰ, মোৰ হাজবেণ্ডৰ ঘৰ তামাহাট। আচ্ছা, মানে আপোনাৰ লগত বিয়া কিমান দিন আগত আছিল? মোৰ হ'ল 6 বছৰৰ মতন হ'লে। বৰ্তমান ল'ৰা ছোৱালী কেইজন? মোৰ ল'ৰা এটাই, 3 বছৰ হ'ল ল'ৰাটোৰ। মানে বিয়াৰ পৰাই এনেকুৱা কৰি আছে নেকি? বিয়াৰ পৰা মানে হ'ল 3 বছৰ, মোৰ ল'ৰাটো হোৱাৰ পিছৰ পৰা এনেকা কৰি আছে। 3 বছৰ হ'ল মোৰ ল'ৰাটো। এতিয়া কি ঘটনা হৈছে আপোনাৰ লগত? এতিয়া মানে মোৰ হাজবেণ্ডটো মোৰ লগত নাথাকে, মানে এদিন থাকে দুদিন থাকে, ছোৱালীটো লৈ হোটেলত যায়, কোচবিহাৰ যায়, শিলিগুৰি যায়, গুৱাহাটীত যায়, এনে জেগা জেগাত থাকে। আগততো মই এবাৰ কেইদিন আগত সিহঁতৰ ঘৰত, ছোৱালীহঁতৰ ঘৰত যাই ধৰিছোঁ। ধৰাতে মানে সিহঁতৰ তাত মানুহবিলাক কৈ বিয়া পাতা নাই, মানে সি বোলে সিহঁতৰ বোলে জামাই হয়। মই কৈছোঁ জামাই নহয়, মই বৌ তাৰ। কেনেকৈ সিহঁতৰ জামাই হ'ব? সিহঁতে কয় যে জামাই হয় সিহঁতৰ। মই ধৰিলোঁ, মোৰ হাজবেণ্ড তাৰ পৰা ভাগিছে। তাৰ পৰা আহিলোঁ আৰু ছোৱালীৰ মামাহঁতৰ ঘৰতো যাই মই হাতে নাতে ধৰিছোঁ। সেইটো লৈ কেছ দেওয়া হৈছে। মোৰ হাজবেণ্ড কেছটো খাই দে, কেছ দিওঁ যেতিয়া মোৰ লগত ধৰোঁ, সিহঁতৰ লগত কেছ দিওঁ, সিহঁতৰ হৈ তেতিয়া কেছটো মানে টকা পইচা দি থানাত কেছটো খাই দে। মই মানে একো কি নাপাওঁ, মোৰ হাজবেণ্ডে সিহঁতৰ পাছত মানে টকা পইচা যিমান আছে উৰাই দি আছে, আৰু মোক বাচ্চাটোক মোক বহুত কষ্ট দি আছে, শাৰীৰিক এনেকে বহুত কষ্ট দি আছে। টকা খাই মানে কেছটো চেছ কৰে, একো নাপাওঁ। মোৰ লগত চব প্ৰুফবিলাক আছে। নিদিয়ে। 3-4 বাৰ কৈছিলোঁ, 3-4 বাৰ কৰিছিলোঁ ছোৱালীহঁতক, সিহঁতক ধৰি কেনে। মই এবাৰ সদৰ থানাত কৰিলোঁ, কলেজ টিপি থানাত কৰিছোঁ, গৌৰীপুৰ থানাতো কৰিছিলোঁ। গুৰুত্ব মানে একো নাপাওঁ, গুৰুত্ব সিহঁতে মানে থানা অচিত লাষ্টত কয় কি যে আমি তদন্ত কৰিছোঁ, কেছটো মানে একো নহয়, একো নাই বুলি কয়। মই ৱাইফ তাৰ, মই চব ধৰি আছোঁ নিজে হাতে নাতে। আপোনাৰ হাজবেণ্ড আছে ইজন ছোৱালীৰ লগত যে ৰিলেশ্যনত আছে, এই ছোৱালীৰ বয়স কিমান হ'ব? ছোৱালী বয়স 17 এনেকা। আৰু এটা এগ্ৰিমেণ্টৰ মতন কৰা আছে, সেইটো মোৰ লগত আছে। ছোৱালীটো মোকে দি পাতে, হুমকি ধমকি দিয়ে মোৰ হাজবেণ্ড, এইবিলাক কয় মোৰে হাজবেণ্ড, তোৰ কি হয়, তই নোহোৱা একো হা, তোক তো ৰপ পাত্তাই নিদিয়ে, এনেকে কয়। মাৰধৰো কৰে মাজে মাজে। আগত বহুত সেই ছোৱালীৰ কাৰণে বহুত মাৰিছিল, নাক মুখ ফাটাই বহুত খুনি কৰিছিল। এবাৰ মোক টৰ্চাৰ কৰে, মোক এবাৰ পাহাৰত লৈ কিনে মোৰ বাচ্চাটোক মোক মাৰি পেলাব ধৰিছিল। পাহাৰত লৈ গৈছিল এই ছোৱালীটোৰ কাৰণে। মাৰি পেলাব লৈ গৈছিল, মানে বাচ্চাটোকো মাৰিছিল, মোকো মাৰিছিল, বহুত মোৰ মুখ দি এইবিলাক খুন দি ব্লাড দি বজাই হৈছিল। এই ইপিনে মোক চিনি নাপায়, ৰাতি লৈ গৈছিল মোক, ঈদৰ বজাৰ কথা কৈ লৈ যাই কেনে এই ভিতৰ পাহাৰত লৈ গৈছে, তোক পাহাৰত লৈ যাম। ছোৱালীটো মোক ফোন কৰিছিল, মোৰ মোবাইল ফোনটো তুলিব নেদিয়াৰ কাৰণে তাৰপিছত ছোৱালীটোক ফোন কৰি কয় কি হা, তোক ইয়াক মাৰি পেলাম, তোক মই ইয়াক মাৰি পেলাই মই জেলত যাব লাগে, যাম, আহি কেনে তোক বিয়া পাতিম, এনেকে কয় ছোৱালী। তাৰপিছত মই ঠেং হাত পাত ধৰিছোঁ যে মোৰ বাচ্চা যা নকওঁ একো, তাৰ পৰা আৰু লৈ আহিছে। লৈ আহোঁতে মোক লৈ আহি কেনে এই যে গৌৰীপুৰ থানা আছে না, থানা সন্মুখত যে নাৰ্ছিং হোম আছে না, তাতে কয় হস্পিটাললৈ লৈ যায়, এনেকুৱা কথা কয়। তাতে মোক গাড়ীৰ পৰা ঠেকাই ফেলাই দি থৈ পলাইছে। তাৰপিছত মই সেইটো কেছ দিছিলোঁ। এতিয়া আপোনাৰ লগত সংসাৰ কৰি আছে নে নাই? এতিয়া মোৰ হাজবেণ্ড আছে। সেই ছোৱালী মানে আহে এদিন থাকে দুদিন থাকে, আৰু ছোৱালীক লৈ মানে গুৱাহাটীত যায়, ক'ত যায়, এদিন থাকে, খৰচ পাতি ঠিকমতে নেদে, মোৰ বেমাৰ আজাৰ নেথাকে, বাচ্চাটোৰ খৰচ ঠিক এদিন দে, তোৰ দুদিন নাই, এনেকা ঠিকমতে নাথাকে আৰু ছোৱালীটোক লৈ জেগাই জেগাই। মই এইটো চাওঁ যে সি যে অবৈধ সম্পৰ্ক এনেকা ছোৱালীটোৰ লগত কৰি আছে, এইটোৰ মই বিচাৰ ভালকৈ চাওঁ, ন্যায় বিচাৰ লাগে। ছোৱালীটো মানে ছোৱালীৰ মা বাপে লগাই দি আছে, এনেকা বিয়া হোৱা নাই, তাৰ এগ্ৰিমেণ্টৰ মতন এটা মোৰ কি আছে, ছোৱালীটো দিব, সেইটোতো বিয়া পাতিব নাপায়, কেনেকে বিয়া পাতিব? নাবালিক ছোৱালী, নাবালিক, কেনেকে বিয়া পাতিব? আৰু ছোৱালীটোৱে মোক হুমকি দিয়ে, মোৰ হাজবেণ্ড, তই কি হয়? মই এদিন ফোন কৰিছোঁ, তই কি এনেকে থাকা ছোৱালী, মইতো গালি পাৰিমেই মোৰ হাজবেণ্ডৰ লগত এনেকে কয়, মই তাৰ লগত থাকোঁ, তোৰ কি হয়? মোকে কয় ছোৱালী তাৰ লগত থাকিব, তোৰ ঘৰত থাকে মানে ছোৱালীটোক লৈ কালি আৰু গৈছে থাকিব, ছোৱালীটোক লৈ ক'তবা থাকিব গৈছে, ফোন নুতুলে। ছোৱালীটো যেদিন মোৰ হাজবেণ্ড নাথাকে, ছোৱালীৰ ঘৰৰ মানুহো নাথাকে, গুৱাহাটীত যায়, শিলিগুৰিত যায়, সিহঁতৰ মাহীহঁতৰ ঘৰত যায় থাকে। মাজে মাজে দে, মাজে মাজে নাদে। মই বহুত কষ্ট কৰিছিলোঁ, বহুত কষ্ট কৰি বাচ্চাটোৰ খৰচ ঋণ ধাৰ কৰোঁ, বাকী কৰোঁ, মানে সেইবিলাকো দিব নোখোজে। হঠাৎ যেতিয়া আহে মানে এনে ৰাগা ৰাগিও কৰি কেতিয়াবা এনেকা কৰে, বহুত কষ্ট দি আছে। আব্দুল ৰফ। মই এইটো নিউজ কৰি আছোঁ, মই ন্যায় বিচাৰটো চাওঁ। মই কেছ দিতো একো নাপাই আছোঁ, পইচা দি চেছ কৰি দিওঁ, মোৰ হাতত টকা নাই, মই কি কৰিম? মই নিউজত কৈছোঁ
এইটো বিচাৰ লাগে, কেনেকে বিচাৰ কি কৰা যায় এইটো কৰি দিয়ক। যিহেতু মানে এই যে অবৈধ সম্পৰ্ক কৰি আছে সিহঁতৰ কাৰণে, মই ছোৱালী পাৰ্টিকো ধৰিব লাগে, ইয়াকো ধৰিব লাগে, তদন্ত কৰিব লাগে, সঁচা সঁচা কি আছে সঁচা তদন্ত কৰি যিটো বিচাৰ হয় সেইটো কৰিব লাগে। থ্যাংক ইউ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।